বোৱাৰী বোৱাৰী কৰবী কৰবী মাজনী কক মা, মানুহজনী দেখাৰ পাছতো এনেকৈ চিঞৰি আহিছে যে, কি হৈছে মানে? মোৰ একো হোৱা নাই মাজনী, কিন্তু কি জানানে, বিহু আহি পালেহিয়ে নহয়। মই মোৰ গোটেই কাপোৰ কানি ধুই চাফা কৰিলোৱে। দৰ্জা খিৰিকী পৰ্দাবোৰো মই ধুই দিলোঁ। তুমি তোমাৰ ৰুমৰ কাপোৰখিনি ধুই দিবা আকৌ। এই বিচনা চাদৰ গাৰুৱা, তোমাৰ ৰুমৰ পৰ্দা কেইখন, এইখিনি ধুই দিবা আকৌ বাবা কাপোৰকেইটাও ধুই দিবা। আৰু কি জানানে, তুমি গোটেই ঘৰৰ এলান্ধুখিনি চাফা কৰিবা আৰু ঘৰটো মচিবা। মই পিঠা পনা বনোৱাৰ পৰা ইত্যাদি কৰি জলপান খুন্দা সকলো কৰিম। তুমি সেইবোৰ মাথা মাৰিব নালাগে, তুমি কেৱল ভিতৰৰ কামখিনিকে কৰিবা। কি, মই ইমান কাম কৰিব লাগিব? নাই নাই, মই এইবোৰ কাম নকৰোঁ দেই। ইমান কাম কোনে কৰে? কি হ'ল বোৱাৰী, কি ভাবিছা? নাই মা, একো ভবা নাই। দিয়া হ'ব দিয়া, তেনেহ'লে তুমি তোমাৰ কামখিনি কৰিবা, বাকীখিনি মই চম্ভালি ল'ম। হ'ব দিয়ক মা। আৰু বাবা কলৈ গ'ল? কি আজি অফিচলৈ নাযায় নেকি? যাব মা, তেওঁ গা ধুবলৈ গৈছে। অঁ হয় নেকি? তেনেহ'লে তুমি এটা কাম কৰিবা, বাবাক খুৱাই মেলি অফিচলৈ উলিয়াই পঠাবা, আৰু তাৰ পাছতে তুমি নিজৰ কামত লাগি যাবা। মানে আজি এটা ৰুম কাইলৈ এটা ৰুম এলান্ধুখিনি এৰুৱালে তোমাৰ কষ্ট অকণমান কমিব, বুজিছা? অঁ হ'ব দিয়ক মা। তেওঁ কাম পাইছিলে বুলিয়েই হ'ল, মই সকলো কৰি দিম। নকৰোঁ দেই, মই আজি মাহঁতৰ ঘৰলৈ যামগৈ। বিহু পাছতহে ঘৰলৈ আহিম। এতিয়া যদি মই ইয়াত থাকোঁ, গোটেই কাম কৰিব লাগিব। মই মা দেউতাৰ এজনী ছোৱালী। মা দেউতাই মোক ঘৰতে এখনো কাম কৰিবলৈ নিদিলে, আৰু ইয়াত অহাৰ পাছত এওঁলোকে মোক গাধৰ দৰে খটাব বিচাৰে। নহ'ব দেই, মই নকৰোঁ এইবোৰ কাম। হেৰা, যোৱাচোন যোৱা, মোৰ কাৰণে কিবা এটা খাবলৈ যোগাৰ কৰি দিয়া। মায়ে ভাত বনাই থৈছে, তুমি পাকঘৰলৈ গ'লে মায়ে খাবলৈ দিলেই হয়। ঠিক আছে, মই দিমগৈ বাৰু। কিন্তু এটা কথা, মই আজি মাহঁতৰ ঘৰলৈ যাম। আজি আকৌ মাহঁতৰ ঘৰলৈ কিয় যাব লাগে? বিহুলৈনো আৰু কেইদিন আছে? বিহুৰ পাছতহে ছোৱালীবোৰ মাকৰ ঘৰলৈ বিহু খাবলৈ যায়। তুমি আকৌ আগতীয়াকৈ যোৱা নেকি? অঁ যাব লাগিব। মই বিহু মাহঁতৰ লগত ঘৰতে খাম, ইয়াত নাখাওঁ। কিন্তু কিয়? তুমি এইখন ঘৰত বিহুৰ দিনা থাকিবলৈ কিয় টান পাইছা? এইটোতো তোমাৰ প্ৰথম বিহু ন এইখন ঘৰত। তুমি বিহু দিনাখন ঘৰত কিয় নাথাকা? ঘৰৰ বোৱাৰীজনী যদি বিহু দিনাখন ঘৰত নাথাকে, মানুহে কি বুলি ক'ব? মাহঁতে কি বুলি ভাবিব? মাহঁতেতো তোমাক বহুত মৰম কৰে। তুমি তেওঁলোকৰ পৰা আঁতৰ হৈ বিহুৰ দিনাখন বেলেগৰ ঘৰত কেনেকৈ দেখিবাগৈ? সেইখন কোনো বেলেগৰ ঘৰ নহয়, বুজিছা? সেইখন মোৰ নিজৰ ঘৰ, তাত মোৰ নিজৰ মা দেউতা আছে। আৰু এটা কথা কোৱাচোন, আগতে বিহু আহিলে তোমাৰ ঘৰৰ কাম বনবোৰ কোনে কৰিছিল? এতিয়া মই অহাৰ পাছত এইবাৰ বিহু আহোঁতে সকলো কাম মায়ে মোক কৰিবলৈ কৈছে যে, মই কি বিহুৰ কাম কৰিবলৈ আহিছো নেকি তোমালোকৰ ঘৰত? মানে তুমি কি ক'ব বিচাৰিছা? মায়ে তোমাক কি কাম কৰিবলৈ কৈছে? কৈছে কামৰ লিষ্ট এখন দিছে, সেইবোৰ কাম মই কৰিবলৈ নোৱাৰো দেই। মই কিন্তু কৈ দিছো, মই আগতেও সেইবোৰ কৰি অহা নাই আৰু এতিয়াও কৰিবলৈ নোৱাৰো। মই অহাৰ পাছত সেইবোৰ কাম যেন মইহে কৰিব পাৰো, ঘৰৰ বাকী আৰু কোনেও কৰিবলৈ নোৱাৰে। মই সেইকাৰণে ইয়াত নাথাকো, বিহুৰ পাছতহে ইয়ালৈ আহিম। তেওঁলোকৰ মতে বিহু অহা নাই যেন একেবাৰে কাম কৰা প্ৰতিযোগিতাহে চলিছে। অনাৰ ওপৰতে ইটো কৰিব লাগে, সিটো কৰিব লাগে, ইটো কাম ৰলেই আকৌ সেইটো কৰিবই আছে। তুমি এইখিনি কৰিবা, মই এইখিনি কৰিম, কিমান শুনিম আৰু? অ' বুজিলো, তুমি মানে কামৰ কাৰণে ভয় কৰিছা, সেইকাৰণে মাহঁতৰ ঘৰলৈ গুচি যাব বিচাৰিছা। ভয় নহয়, কিন্তু মই এইবোৰ কৰিব নোৱাৰো। মোক মাহঁতৰ ঘৰত থৈ আহাগৈ, বিহু পাছত লৈ আহিবাগৈ। ঠিক আছে, হ'ব দিয়া, ওলোৱা। তোমাৰ মায়ে যদি সোধে মই কিয় মাহঁতৰ ঘৰলৈ যাব ওলাইছো বুলি, তেতিয়া কি কবা? কি ক'ম তুমিয়ে কোৱা আকৌ, মই কি জানো কি বুলি ক'ব লাগে। তুমি কবা বোৱাৰীৰ গাটো অকণমান বেয়া, মাকৰ ঘৰত থৈ আহোগৈ, কেইদিনমানৰ পাছত লৈ আহিম। ঠিক আছে, হ'ব দিয়া। মই তেনেহ'লে ওলাওঁ। অঁ ওলোৱা, গৈ যোৱা। মই তোমাক মাহঁতৰ ঘৰত থৈ বাহিৰে বাহিৰে অফিচলৈ যামগৈ। মই ভাতকেইটা খাই আহোঁ, তুমি ওলোৱা। ভালেই হ'ল, ধুনীয়া বুদ্ধি পানিলো। এতিয়া মই কাম বন কৰিব নালাগে, মাহঁতৰ ঘৰত গৈ বিন্দাছ থাকিম। মা, অ' মা, ক'ত আছে তোমালোক? দেউতা? কোন? অঁ মাজনী দেখোন। অঁ মা, মই। মাজনী, অকলে অকলে আহিছ যে? আকৌ এনেকৈ কিয় দুৱাৰমুখতে ৰলি? আকৌ ভিতৰলৈ। মা, তোমাক কিন্তু মই আগতে কথা এটা কৈ লওঁ। এইবাৰ মই ঘৰত কেইদিনমান থকাকৈ আহিছো। তুমি মোক ঘৰলৈ যাব লাগে, ঘৰলৈ যাগৈ তেনেকৈ কৈ নাথাকিবা। অ' মাজনী, তই দেখোন যোৱা বেছি দিন হোৱাই নাছিল, এসপ্তাহমান হৈছিলহে। শহুৰেৰে শাহুৱেৰে আকৌ বেছি দিন থকাকৈ পঠাইছেনে? মা, তেওঁলোকৰ লগত কি কথা আছে? মোৰ আহিবলৈ মন গ'ল, মই গুচি আহিলো। আৰু কি জানানে, তেওঁলোকে মোক গাধ বৰাতে পুৱাব বিচাৰিছে। এখন কামৰ লিষ্ট দিছে। বিহু বুলি মানুহে ইমান কাম কৰিব পাৰে নেকি? মোৰ একেবাৰে সেইখন ঘৰৰ মানুহবোৰে সহ্য নহয় জানানে? সকলোৱে কেৱল কামহে পাচি থাকে, বোৱাৰীজনীক কেৱল কাম কৰিবলৈহে প্ৰয়োজন হয়। মোৰ তেনেকুৱাহে লাগে। কোনোবাই মাতিলেও
সেই কাম এটা বাচিবলৈহে মাতে, এনে কোনেও নামাতে। বাৰু সেইবোৰ কথা বাৰু পাছত পাতিম। ব'ল এতিয়া অকণমান ৰেষ্ট লৈ কিবা এটা খাই ল'গৈ। অ মা ব'লা, বহুত ভোক লাগিছে, ভাত খাবই নাপালো নহয়। এওঁ অফিচলৈ অহাৰ সময় হ'ল, তেতিয়া আকৌ ঘপককৈ ইয়ালৈ অহাৰ সিদ্ধান্তটো ল'লো। এওঁ ভাত খোৱালৈ মই ধুমাধুম কাপোৰযোৰ পিন্ধি আহিছো। ব'লা মোক কিবা এটা খাবলৈ দিয়াগৈ ব'লা। তই ভিতৰলৈকে যা, কাপোৰখিনি সলাই ল'গৈ। মই পাকঘৰত গৈ চাহপাতৰ যোগাৰ কৰোঁগৈ। অ যোৱা। এই ছোৱালীজনী কি হ'ব নাজানো আৰু কেনেকৈ বুজাও তাইক। তাই শহুৱেকৰ ঘৰখনত একেবাৰে থাকিব নিবিচাৰে, আচলতে কামলৈ ভয় কৰে। সেনেকৈ হ'লে কেনেকৈ হ'ব বাৰু। আৰু ইপিনে দেউতাকো একেই, জীয়েকৰ দুখ একেবাৰে দেখিব নোৱাৰে। হে দা, কি হ'ল হে? তুমি এনেকৈ জোপোকা লাগি বহি আছা যে? অ' আপুনি আহিলে? আহিলো। তুমি পিছে কি চিন্তাতনো এনেকৈ বহি আছা? কি হৈছে তোমাৰ? কিনো হ'ব আৰু, মাজনী আকৌ গুচি আহিছে ঘৰলৈ। এইবাৰ বোলে বেছি দিন থকাকৈ আহিছে। কি হ'ব, এই ছোৱালীজনীৰ লগত নোৱাৰিছো আৰু। কি? তাই আকৌ ঘৰলৈ গুচি আহিছে? এই সকলো দুখ সেই শহুৱেকৰ ঘৰখনৰ, বুজিছা? সিহঁতৰ মানুহবোৰৰ গাত দুখ। সিহঁতৰ মানুহবোৰে মোৰ ছোৱালীজনীৰ কথা বুজি নাপায়। এজনীয়ে বোৱাৰী, তাইকো ভালদৰে ৰাখিবলৈ নাজানে। মই ক'বলৈ গ'লে এই সকলোবোৰ আপোনাৰ কাৰণেই হৈছে। আপুনি যদি তাইক মূৰত তুলি নাৰাখিলে হয়, জেদি নবনালে হয়, আজি তাই সিখন ঘৰত মিলি খাবলৈ পাৰিলে হয়। আপোনাৰ কাৰণে তাই এলেহুৱা হ'ল, জেদি হ'ল। মোৰ কথা শুনা হয়, আজি আমি এইটো দিন কেতিয়াও নেদেখিলো হয়। মই ইমান ক'লো তাইক ইমান মৰম কৰাৰ প্ৰয়োজন নাই। আপুনি তাইক মোৰ কথা নুশুনি মূৰত তুলি ৰাখিছিল, জেদি বনাইছিল। এতিয়া দেখিছে নহয়, ফল আমি দুইজনে ভুগিব লগা হৈছে। তাই এতিয়া সেইখন ঘৰত মিলিব নোৱাৰা হ'ল। দুদিনৰ মূৰে মূৰে সেইখন ঘৰৰ পৰা সকলো এৰি থৈ গুচি আহে। গুচি আহিলেও আহক, তাই ইয়াতেই থাকিব। মই তাইক কি খুৱাব নোৱাৰিম নে ৰাখিব নোৱাৰিম হা? তাইৰ শহুৱেক খাৱকক মই চাই ল'ম নহয়। সিহঁতবোৰক যদি মই জেলত ভৰাব নোৱাৰিছো, মোৰ নাম খলাই দিবা তুমি। সেইটো দিনে দেখিবলৈ এতিয়া বাকী আছে আৰু। আপোনাৰ এইটো কাৰণতে তাই আৰু বেয়া হৈ গৈছে। সেইবোৰ কি হয় পাছত দেখা যাব। এতিয়া তাই ক'ত আছে? আছে ভিতৰৰ বিচনাখনতে পৰি পৰি মোবাইল চাই আছে। আৰু কি কাম আছে তাই? থাকক দিয়া, তুমি যোৱাচোন, মোৰ কাৰণে চাহ একাপ লৈ আনা। মই কথাটো অকণমান চিন্তা কৰোঁ। মই সকলো বুজি পাইছো। হেৰি কওকচোন, কিবা চিন্তা কৰি পাইছেনে? মোৰ ছোৱালীজনীৰ গাত কোনো ভুল নাই, বুজিছা? তাই এতিয়া সৰু হৈ আছে। তাই যিটো কয় সেইমতে যদি চলে সকলো ঠিকেই থাকে। তাই বেয়া পোৱাটো কোনোবাই কৰিলেহে তাই বেয়া পায়, তেতিয়াহে তাই খং উঠে। আপোনাৰ যে কি হ'ব আৰু, আপোনাৰ ছোৱালীজনী আপোনাৰ কাৰণেহে সৰু হৈ আছে, বেলেগৰ কাৰণে নহয়। তাই এতিয়া বেলেগ এখন ঘৰৰ বোৱাৰী। তাই এতিয়া আমাৰ ছোৱালী হৈ থকা নাই, বুজিছে? আপুনি তাইক সৰু বুলি কৈ সকলো কথা ইগন'ৰ কৰিলে নহয়। আৰু তাইৰ শহুৱেকৰ ঘৰখনত একো ভুল নাই। মই জনাত সকলো ভুল তাইয়ে কৰিছে। আপোনাৰ ছোৱালীজনীৰ অভদ্ৰামীবোৰ তাইৰ শহুৱেকৰ ঘৰখনে কিয় সহ্য কৰিব? সেইখন ঘৰত তাই বোৱাৰী, তাই সেইখন ঘৰত বোৱাৰীৰ দৰে থাকিব লাগিব। এইখন ঘৰত তাই যেনেকৈ নাথাকক, যিয়ে নকৰক, কাৰো একো ক'ব লগা নাই। কিন্তু সেইখন ঘৰত তাই শহুৱেক শাহুৱেকৰ মতেই চলিব লাগিব, শহুৱেক শাহুৱেকৰ মতেই থাকিব লাগিব। আপোনাক মই কিমান কৈছিলো, এইক বোলো অকণমান শিকাওক, অকণমান ঘৰৰ কাম কৰিবলৈ দিয়ক, অকণমান কথাবোৰ বুজি পাবলৈ দিয়ক। কিন্তু ওলোটাকৈ আপুনি মোৰ ওপৰতে খং কৰিছিল। আৰু এতিয়া তাৰ ফল কেনেকুৱা ভয়ানক হৈছে। শুনা, মই আকৌ কৈছো, মোৰ ছোৱালীজনীৰ কোনো ভুল নাই। সকলো ভুল তাই শহুৱেকৰ ঘৰখনৰ হয়। মোৰ ছোৱালীজনী এইখন ঘৰতো একমাত্ৰ ছোৱালী, আৰু সেইখন ঘৰৰ একমাত্ৰই বোৱাৰী। তাইৰ কথা নুশুনিলে, তাইৰ মতে নচলিলে কাৰ মতে চলিব? জোঁৱাইটো সেইখন ঘৰৰ একমাত্ৰই ল'ৰা। জোঁৱাইৰ ওপৰতো সেইখন ঘৰৰ মাক দেউতাকৰ সম্পূৰ্ণ আশা আছে। জোঁৱাইৰ ওপৰতে সকলো ভৰসা। আপোনাৰ ছোৱালীজনী ৰাতিপুৱা কেইটা বজাত শুই উঠে বুলি ভাবিছে? ৰাতিপুৱা 11টা নবজালৈকে মহাৰণী বিচনাৰ পৰা নেনামে। আৰু বিচনাৰ পৰা নামি ইটো সিটো কাম কৰোঁ, সেইটো ধান্দা নাই। ওলোটাকৈ আকৌ শাহুৱেককে জগৰ ধৰে। মোক এতিয়ালৈকে চাহ একাপ দিয়া নাই, এতিয়ালৈকে মোক কোনেও এবাৰ খবৰ লোৱা নাই, ভাত খাবলৈ মতা নাই। ঘৰত বোৱাৰীজনী থাকোঁতে বোৱাৰীজনীয়ে চাহকাপ বনাই শহুৱেক শাহুৱেকক দিব লাগেনে? নে শাহুৱেকে চাহ বনাই সকলোকে খুৱাই মেলি আকৌ বোৱাৰীজনীক বিচনাত দিবগৈ লাগে? দিব লাগিব আকৌ। মোৰ ছোৱালীজনীক সিহঁতৰ ঘৰলৈ বোৱাৰী কৰি পঠাইছো। মোৰ ছোৱালীজনীক ধ্যান ৰখাটো সিহঁতৰ দায়িত্ব। হয় নেকি? তেতিয়াহ'লে আপুনি এটা কথা কওকচোন, আপোনাৰ মাকে মোক কেইকাপ চাহ বনাই খুৱাইছিল? কোনদিনাখন বিচনাত চাহ দিছিল? নে আপোনাৰ মাকক তেওঁৰ শাহুৱেকে চাহ বনাই দিছিল, ভাত বনাই খুৱাইছিল? আপুনি কওকচোন। তাৰ ঘৰত দেখিছে শাহুৱেকহঁতে বোৱাৰীজনীক চাহ বনাই নিদিয়া। আৰু তাই শাহুৱেকে মোৰ আগত কৈছে নহয়, তাই বোলে গোটেই দিনে ৰাতিয়ে এচিডাল লগাই থৈ দিয়ে। তাই ইমান গৰম লাগেনে? কিমান লাইনৰ বিল আহে? মাহত বোলে 3-4 হাজাৰ টকাকৈ দিব লাগে। গৰম পৰিলে এচিটো চলাবই। এতিয়া কি মোৰ ছোৱালীজনীয়ে এচিটো নচলোৱাকৈ গৰমতে থাকিব নেকি? গৰম অকল আপোনাৰ ছোৱালীজনীৰ গাতে লাগেনে? বাকী মানুহৰ গাত নালাগে? তাই শাহুৱেকৰ গাত নালাগে জানো? 24 ঘণ্টা এচিটো চলাই মোবাইলটো লৈ লৈ বিচনাতে পৰি থাকে, একো এখন কাম নকৰে। মস্ত এলেহুৱা আপোনাৰ ছোৱালীজনী। ঠিক আছে, মই তাই শহুৱেকৰ লগত কথা পাতি চাওঁ, জোঁৱাইৰ লগতো কথা পাতি চাওঁ। মোৰ ছোৱালীজনীয়ে কিয় সেইখন ঘৰত অশান্তি পাই থাকিবলৈ।
আপুনি একো কৰাৰ প্ৰয়োজন নাই। আপুনি মনে মনে থাকক। আপুনি একো কথা পাতিব নালাগে কাৰো লগত। আপুনি ছোৱালীজনীৰ ঘৰখন ভাঙিবলৈ চেষ্টা নকৰিব, জোৰা লগাবলৈ চিন্তা কৰক। আপুনি বেলেগৰ লগত কথা পতাতকৈ আপুনি নিজৰ ছোৱালীজনীৰ লগত কথা পাতক। তাইক বুজাওক, কিছুমান এৰা ধৰা কৰিবলৈ শিকাওক। ঘৰখন এনেকৈ নচলিব নহয়। ডাঙৰ মানুহৰ কথা অকণমান শুনিবই লাগিব, কিছুমান এৰা ধৰা কৰিবই লাগিব। তেতিয়াহে আপুনি পাহৰি নাযাব। আপোনাৰ মায়েও এইখন ঘৰত আহি কিছুমান এৰা ধৰা কৰিয়ে চলিবলৈ শিকিছিল, আৰু মই আহিও কিছুমান এৰা ধৰাৰ মাজেৰে চলিবলৈ শিকিছোঁ। আৰু এতিয়া আপোনাৰ ছোৱালীজনীও বেলেগ এখন ঘৰলৈ গৈ অকণমান এৰা ধৰাৰ মাজেই চলিব লাগিব। ইজনে সিজনৰ কথা শুনিলে, ইজনে সিজনৰ দুখ মৰমবোৰ বুজি পালেহে গৃহস্থী চলিব। এনেকৈ গৃহস্থী নচলে নহয়। ইমান জেদি হ'লে কেনেকৈ গৃহস্থী চলাব পাৰিব? অকণমান জেদবোৰ এৰিব লাগিব। আপুনি নাভাবিব এইটো অকল আপোনাৰ ছোৱালীজনীৰ লগতে হৈছে বুলি। এইবোৰ কথা প্ৰত্যেকজনী ছোৱালীৰ লগতে হয়। আপোনাক মই মোৰ ছোৱালীজনীৰ পক্ষ নল'বলৈ কোৱা নাই। মোৰ ছোৱালীজনীৰ পক্ষও ল'ব লাগে, কিন্তু ভুলত নহয়। যেতিয়া তাই শুদ্ধত থাকিব তেতিয়া তাইৰ লগত থাকিব আপুনি। যেতিয়া তাই ভুল কৰিব তেতিয়া আপুনি তাইৰ ভুলবোৰ শুধৰাব লাগিব। তাইৰ লগত থাকি তাইক আৰু ভুল কৰিবলৈ উৎসাহ দিলে নহ'ব। জোঁৱাই মোক কৈছে নহয় সকলো কথা। জোঁৱাই ভনীয়েক যেতিয়াই ঘৰলৈ আহে আমাৰ মাজনীয়ে তাইৰ লগত বহুত বেয়া ব্যৱহাৰ কৰে। সেইজনী জানো সেইখন ঘৰৰে ছোৱালী নহয়? তাই মাকৰ ঘৰলৈ নাহি ক'লৈ যাবগৈ? মাকৰ ঘৰলৈ আহিলে এনেকৈ যদি অশান্তি পাব লগা হয়, তাইৰ মনত কিমান দুখ পায় কওকচোন। নিজৰ ভণ্টি বুলি তাইক অকণমান মৰম চেনেহ কেলে কৰিব নোৱাৰে? তাই যদি মৰম দিয়ে তাইকো মৰম দিব। ভাত পানী খাবলৈ মতা বা ভাত পানী খোৱাৰ কথা কোৱাটো দূৰৰে কথা, তাই ভালদৰে মাতেই নিদিয়ে। কথাবোৰো গাত লগাই লগাই কয় আৰু মুখখন ফুলাই থাকে। জোঁৱাই এইবোৰ কিয় সহ্য কৰিব কোৱাচোন? আৰু সেইজনী মাকে কিয় সহ্য কৰিব জীয়েকক অপমান কৰিলে? কোন ভাইক ককায়েকে বনীয়েকহঁতক অপমান কৰাটো সহ্য কৰিব পাৰে? কোন মাক দেউতাকে জীয়েকহঁতক অপমান কৰাটো সহ্য কৰিব পাৰে? আমি যেনেকৈ তাই নিজৰ, সেইখন ঘৰকো তাই নিজৰ কৰি ল'ব পাৰিব লাগিব। সেইখন ঘৰৰ মানুহবোৰক মৰম চেনেহে আঁকোৱালি বান্ধি ল'ব পাৰিব লাগিব। আৰু আপুনি জানেনে, এতিয়া বিহুৰ সময়ত কাম বন কৰিবলৈ আশা এৰি কাম বন কৰাৰ ভয়ত তাই আমাৰ ঘৰত থাকিবলৈ আহিছে। শাহুৱেকে বোলে কামৰ লিষ্ট এখন দিলে। কামনো কি আৰু, ঘৰকেইটা মোচা আৰু এলান্ধুখিনি চাফা কৰা। তাই সেইখিনি কামো কৰিব নোৱাৰাকৈ ইয়াত থাকিবলৈ আহিছে। শহুৱেক শাহুৱেকক মিছা কথা কৈছে, তাই বোলে গাটো বেয়া। এইবোৰ বাৰু ভাল কথা নে কওকচোন? বিহুৰ সময়ত এখন ঘৰত কিমান কাম থাকে, এজনী বোৱাৰীৰ কিমান দায়িত্ব থাকে, সেইবোৰ পালন কৰাটো দূৰৰে কথা। শাহুৱেকক অকণমান সহায় কৰিবলৈও আশা এৰি তাই ইয়াত দিন কটাবলৈ আহিছে। বিহু খাইহে যাব বোলে। হয় দিয়া, তুমি কোৱা কথাবোৰ যুক্তি আছে বুজিছা। তুমি ঠিকেই কৈছা, কিন্তু কি কৰা যায় বাৰু এতিয়া? আপোনালোক বাপেক জীয়েকৰ কথা মই বহুত শুনিলোঁ, বহুত সহ্য কৰিলোঁ। এতিয়া যি কৰিব লগা আছে মই কৰিম। আপুনি একো মাত নিদিব, আপুনি আমাৰ মাজত নোসোমাব। যদি ছোৱালীজনী ঘৰখন ঠিকে থকাটো বিচাৰিছে তেনেহ'লে আপুনি একো মাত নিদিব। আপুনি কাৰো হৈ এষাৰো কথা নক'ব। যি কৰিব লগা আছে, যেনেকৈ বুজাব লগা আছে, সকলো মই কৰিম। ঠিক আছে, হ'ব দিয়া, মই একো নকওঁ। তুমি যি কৰা কৰা, মুঠতে ছোৱালীজনী সুখে শান্তিয়ে থাকিলেই হ'ল আৰু। আপুনি যেনেকৈ তাইৰ দেউতাক, ময়ো তাইৰ মাক। তাইৰ দুখ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। দিয়া, যি কৰা কৰা আৰু। কি হৈছে মাজনী? তই এনেকৈ কান্দি আছ যে, কি হৈছে তোৰ? মা, মোৰ দেখোন একেবাৰে ভাল লাগি নথকা হৈছে মা। মোৰ এনেকুৱা লাগিছে মোৰ যেন হাতৰ পৰা সকলো নাইকিয়া হৈ যাবলৈ লৈছে। সকলো কেনেকৈ চম্ভালি লওঁ, সকলো কেনেকৈ ঠিক হ'ব, মই একো ভাবি পোৱা নাই। মোক দেখোন কোনেও খবৰ নোলোৱা হৈছে। মানুহজনেও আগৰ দৰে ফোন চোন নকৰা হৈছে মা। কি হৈছে মানে? তেওঁলোকে মোক বুজিয়েই নাপায়। তেওঁলোকে মোক কেতিয়াও বুজিবলৈ চেষ্টা নকৰে। সেইখন ঘৰত মোৰ প্ৰতি কাৰো গুৰুত্ব নাই মা। মোৰ অনুভৱবোৰ কোনেও বুজিবলৈ চেষ্টা নকৰে। আৰু কি জানানে মা, মই নিজৰ কাৰণে কিবা বজাৰ কৰিবলৈ গ'লে মই মোৰ শাহুজনীৰ কাৰণেও লৈ আহোঁ, মোৰ ননন্দজনীৰ কাৰণেও লৈ আহোঁ, তাইৰ ল'ৰা ছোৱালী কেইটালৈও কিবা এটা লৈ আহোঁ। তথাপিতো সিহঁতে মোক বুজিবলৈ চেষ্টা নকৰে। সিহঁতে মোক কথা শুনাইহে এৰে মা। অঁ, হয় নেকি? নিজৰ কাৰণে কিবা এটা কিনিলে সিহঁতৰ কাৰণে কিবা এটা লৈ আহ। তেনেহ'লে এইটো ভাল কাম আকৌ, ভালহে হৈছে। মোৰ এইটো কথা শুনি ভাল লাগিছে। সিহঁতৰ কথাও যে তই কিবা এটা চিন্তা কৰ। অঁ মা, সিহঁতক মই দামী দামী বস্তুৱে আনি দিওঁ, সিহঁতে তথাপিতো মোক বেয়া পায়। অঁ, সেইটো কথা। ঠিক আছে, তই মোক এটা কথা কচোন। তোলৈ মই কিবা এটা ভাল বস্তু লৈ আহিছোঁ, একেবাৰে দামী বস্তু এটাই কিনি লৈ আহিছোঁ। তোক যদি মই বস্তুটো গিফ্ট দিবলৈ কওঁ, এইটো মই ইমান দামত কিনি আনিছোঁ, তই বস্তুটো পাই বহুত ভাল পাইছ, বস্তুটো তোৰ পচন্দো হৈছে। তাৰপাছত মই যদি তোক বাৰে বাৰে দামটোৰ কথাকে কৈ থাকোঁ, ইমান দাম দি আনিছোঁ, এনেকৈ আনিছোঁ, কিমান ভাল বস্তু আনি দিছোঁ মই তোক, এনেকৈ কওঁ, তোৰ ভাল লাগিব জানো?
সেই একেটা কথাকে যদি মই তোক বাৰে বাৰে কৈ থাকোঁ, বাৰে বাৰে দামটো কথাকে কৈ থাকোঁ, ইমান দাম দি আনিছোঁ মানুহৰ আগতো যদি কওঁ, তেতিয়াহ'লে তোৰ কেনেকুৱা লাগিব? কেনেকুৱা লাগিব আৰু বেয়া লাগিব আকৌ মানুহৰ আগত তেনেকৈ ক'লে মই লাজ পাম আকৌ সেইটো গিফ্ট লোৱাতকৈ নোলোৱাই ভাল মা তেতিয়াহ'লে তোৰ ননন্দিয়ে কিয় ল'ব সেইটো গিফ্ট তই কচোন? এবাৰতো তই ক'লিয়েই, সেইটো কথাকে যদি তই বাৰে বাৰে শুনাই থাক, চবৰে আগতে কৈ থাক, তেতিয়াহ'লে সেইটো গিফ্ট তাই কিয় ল'ব? তাই সেইটো গিফ্ট পাই মনটো কিয় ভাল লাগিব? তই তাইক গিফ্টটো দি সুখী কৰাতকৈ ওলোটাকৈ দুখীহে কৰালি। কাৰোবাক কিবা এটা বস্তু গিফ্ট কৰি তাইক কিনি লোৱা যেন নাপাবি, বুজিছ? গিফ্ট দিয়াটো সেইটো সম্পৰ্কৰ এটা মৰম চেনেহহে। আৰু এইটো কাম তই প্ৰায় কৰি থাক, কিবা এটা আনি দিলেই শুনাই থাক, আৰু শাহুৱেৰৰ লগতো তেনেকুৱাই কৰ। তোৰ কথাবোৰ বাৰু ননন্দিয়ে শুনিব, তাই সহ্য কৰি গুচি যাবগৈ, কিন্তু তোৰ শাহুৱেৰে কিয় শুনিব কচোন? আৰু সেইখন ঘৰ তোৰ শাহুৱেৰে নিজৰ ঘৰ নহয়, সেইখন ঘৰত তোৰ শাহুৱেৰেও বেলেগৰ ঘৰৰ পৰা আহিয়ে ঘৰখন ধৰি কাম বন কৰি চম্ভালি ৰাখি চলিছে। ঠিক তেনেকৈ তইও এইখন ঘৰৰ পৰা গৈ তাত ধুনীয়াকৈ কাম বন কৰি ধুনীয়াকৈ ঘৰখন ধৰি চলিব লাগিব। তোৰ শাহুৱেৰে তোক কাম নাপাচি কাক কাম পাচিব কচোন? বেলেগৰ কথা বাৰু বাদেই দিলোঁ, মোৰ উদাহৰণটোকে চাচোন। মই এইখন ঘৰত বহি থাকিলে মোক কোনোবাই খাবলৈ দিব জানো? মইতো নিজেই কৰি নিজেই খাব লাগিব। ভাতকেইটা ৰান্ধিবলৈ জানো কাম কৰিব নালাগিব? ঠিক তেনেকৈ সেইখন ঘৰতো তই কৰিবই লাগিব। সেইখন ঘৰ কাম কৰাৰ দায়িত্ব তোৰ, কাৰণ তই সেইখন ঘৰৰ বোৱাৰী। সকলোৱে নিজৰ নিজৰ ঘৰখনত কাম কৰিবই লাগিব। মই মোৰ ঘৰখনত কৰি আছোঁ, তই তোৰ ঘৰখনত কৰিব লাগিব। তোৰ শাহুৱেৰে নোহোৱা হোৱাৰ পাছত সেইখন জানো তোৰে ঘৰ হৈ নপৰিব? তেতিয়া সকলো দায়িত্ব তোৰ ওপৰত নাহিব জানো? আজিকালি ছোৱালীবোৰৰ মূৰত কোনে সোমোৱাই দিছে নাজানো, আৰু সেইখন ঘৰলৈ বিয়াহে হৈ গৈছোঁ, কামলা হৈ যোৱা নাই নহয়। এইষাৰ কথা কোনে সোমোৱাই দিছে নাজানো, আৰু ঘৰখনলৈ বিয়া হৈ গ'লে কাম বন কৰিবই লাগিব, ঘৰখন ধৰিবই লাগিব। নিজৰ ঘৰখনৰ কাম বনবোৰ কৰিলে কোন কাম কৰা মানুহ হৈ পৰেনো? মই কাম কৰা মানুহ হৈ গ'লো নে তোৰ শাহুৱেৰে নিজৰ ঘৰখনৰ কাম কৰি কৰি কামলা হৈ গৈছে? ঘৰৰ কামখিনি কৰিলে কোনো কামলা হৈ নাযায়, বুজিছ? সেইখন ঘৰত ইমান দিনে তোৰ শাহুৱেৰে কৰি আহিছিল, তই নাহোঁতে জানো শাহুৱেৰে গোটেই ঘৰ চম্ভালি ৰখা নাছিল? এতিয়া তই বোৱাৰী হৈ গৈছ, তই কিছুমান কাম কৰিবই লাগিব। মাজনী, তই সকলো জেদ অহংকাৰ বাদ দে আৰু সেইখন ঘৰলৈ উভতি যা। সেইখন ঘৰৰ দায়িত্ববোৰ ল'বলৈ চেষ্টা কৰ, সেইখন ঘৰৰ প্ৰতি থকা তোৰ দায়িত্ববোৰ পালন কৰিবলৈ চেষ্টা কৰ। এইটোৱে সঁচা, তই সেইখন ঘৰৰ বোৱাৰী, তই সেইখন ঘৰৰ কাম কৰিবই লাগিব, শহুৱেক শাহুৱেক আউল মাৰিবই লাগিব। এইটোৱে সঁচা, বেলেগ আৰু একো চিন্তা নকৰিবি। এতিয়া ঘৰখনৰ প্ৰতি তেওঁলোকৰ দায়িত্ব লাহে লাহে নোহোৱা হৈ যাব। তই আৰু জোঁৱাই সকলো চম্ভালিব লাগিব, সেইখন ঘৰ তহঁতেহে ধৰি ৰাখিব লাগিব। অ' মা, তুমি ঠিকে কৈছা। তোমাৰ কথা ইমান দিনে মই শুনা হয়, আজি মই এনেকৈ ইয়াত থাকিব লগা নহ'লে হয়। তুমি যি কৈছা সকলো ঠিকে কৈছা, মই বুজি পাইছোঁ মা। মই ঘৰলৈ উভতি যাব খোজোঁ মা। মই এবাৰ সম্পূৰ্ণকৈ চেষ্টা কৰিম নিজৰ ফালৰ পৰা। মই এজনী ভাল বোৱাৰী হৈ দেখাম মা, এজনী ভাল বোৱাৰী, ঘৰ ধৰা বোৱাৰী হ'বলৈ চেষ্টা কৰিম। মই নিজৰ দায়িত্ব, নিজৰ কৰ্তব্য সকলো পালন কৰিবলৈ চেষ্টা কৰিম মা। সকলোৰে লগত মিলি জুলি থাকিবলৈ চেষ্টা কৰিম। মই ইমান দিনে বহুত ভুল কৰি আহিছিলোঁ মা। সেইখন ঘৰত কিবা এটা কাম কৰিবলৈ পালে মই নিজকে কামলা যেন অনুভৱ কৰিছিলোঁ, কিন্তু এতিয়াৰ পৰা নহয় আৰু। মই সেইখন ঘৰৰ সকলো দায়িত্ব ল'বলৈ চেষ্টা কৰিম। তই যে সকলো কথা বুজি পালি, মোৰ সেইটোৱে ভাল লাগিছে। তোৰ সুখটোৱে আমি বিচাৰোঁ, কিন্তু এনেকৈ বিয়া দিয়াৰ পাছত আমাৰ লগত থাকি সুখী হোৱাটো মই নিবিচাৰোঁ। তই সেইখন ঘৰত সুখত থকাটোহে আমি বিচাৰোঁ। তোৰ ঘৰখন ধুনীয়াকৈ চলক, তই সেইখন ঘৰত ধুনীয়াকৈ থাক, জোঁৱাইৰ লগত এখন সুখৰ সংসাৰ গঢ়। আমি সেইটোহে বিচাৰোঁ মাজনী, আৰু একো নিবিচাৰোঁ। মা, তোমালোকে বিচৰা মতেই সকলো কৰিবলৈ চেষ্টা কৰিম। মাজনী, দেউতা আৰু মই লগ লাগি তোক তাত থৈ আহোঁগৈ ব'ল। বিহু কেইদিনত আকৌ তই তাত নাথাকিলে তোৰ শহুৱেৰে শাহুৱেৰে আমাক কি বুলি ভাবিব? ভাবিব বোৱাৰীজনীক বিহু দিনত মাকৰ ঘৰত ৰাখিছে, আমাক আকৌ বেয়া বুলি ক'ব নহয়। বিহুৰ আগতে তই যা গৈ যা। নালাগে মা, তোমালোক যাব নালাগে, মই এওঁকে মাতো, এওঁ মোক লৈ যাবহি। মা, তুমি এটা কাম কৰি দিবা নেকি মোক? ইমান দিনে তোৰ সকলো কাম মই কৰি দি আহিছোঁ, আজিনো কেলে কৰি নিদিম? কচোন কি কাম? মানে মা, মইতো পিঠা বনাবলৈ নাজানো, মই আকৌ বিহুত কেনেকৈ পিঠা বনাম? তুমি মোক আজি কেইটামান পিঠা বনাবলৈ শিকাই দিবা। হ'ব দে, আজি মই তোক পিঠা বনাবলৈ শিকাম। আৰু যে মা, তুমি বনোৱা কি যে পিঠাগুড়ি তেলত দিয়া পিঠাটো, সেইটো বনাবলৈ শিকাই দিবা, আৰু মোক লাডু বনাবলৈ শিকাই দিবা। এইবাৰ বিহুত মই শহুৰ ঘৰলৈ গৈ ধুনীয়া ধুনীয়াকৈ পিঠা বনাই খুৱাম। মই সকলো বনাম মা। হ'ব দে মাজনী, মই তোক আজি সকলো শিকাই দিম, আৰু কেইটামান নিজে বনাই তই লৈ যাবি। ঠিক আছে মা, হ'ব দিয়া। হেৰি, এতিয়া আৰু এনেকৈ ইমান চিন্তা কৰি থাকিব নালাগে, বুজিছে? মানে তুমি কি ক'ব বিচাৰিছা?
কি ক'ম আৰু এই এসপ্তাহত আপোনাৰ ছোৱালীজনীৰ সকলো জ্ঞানেই মই ঘূৰাই আনিলোঁ। তাইক মই ঠিক কৰি দিলোঁ, বুজিছে? অকল মই নহয়, জোৱাইৰ লগত আলোচনা কৰি তাইক মই ঠিক কৰি দিলোঁ। জোৱাইৰ লগত আলোচনা কৰি মানে? জোৱাইৰ লগত আলোচনা কৰি কৰিছোঁ আকৌ। অকলে অকলে সকলো কাম কৰা সম্ভৱ নহয় নহয়। জোৱাই মই আলোচনা কৰি প্লেনটো বনালোঁ। জোৱাইক মই যেনেকৈ ক'লোঁ তেওঁ তেনেকৈ কৰিলে। মাজনীলৈ ফোন চোন নকৰা হৈ গ'ল নহয়, আৰু মাজনী সকলো অনুভৱ হ'ল যে তাই কি হেৰুৱাবলৈ গৈ আছে। ইপিনে আকৌ ময়ো কাটিং মাৰি মাৰি কথাবোৰ বুজাবলৈ চেষ্টা কৰিলোঁ। এতিয়া সকলো বুজি পাইছে আৰু তাই জোৱাই ঘৰলৈ যাবলৈ প্ৰস্তুত। আজি বোলে পিঠা লাডু বনাবলৈ শিকিব মোৰ পৰা। এইবাৰ বিহুত তাই শাহুৱেকক নিজ হাতেৰে পিঠা বনাই খুৱাব বোলে। যিজনী ছোৱালীয়ে পিঠা বনাবলৈ ক'লে নাখাওঁ বুলিয়ে কয়, সেইজনী ছোৱালীয়ে পিঠা বনাই লোকক খুৱাবলৈ চেষ্টা কৰিব। অঁ আকৌ মই আপোনাক এনেই ক'ম নেকি? আপুনি মনে মনে বহি চাই থাককচোন। তাই আজি সকলো বনাব বোলে, মোৰ পৰা শিকি যাব। হয় দিয়া, মই এজনী ছোৱালী বুলি বৰ অহংকাৰী হৈছিলোঁ। বৰ মৰমত ৰাখি ৰাখি তাইকো অহংকাৰী কৰি পেলাইছিলোঁ। তুমি সকলো ঠিক কৰি দিলা। এতিয়া আৰু ধুনীয়াকৈ তাইৰ সংসাৰখন চলিলেই হ'ল আৰু। এতিয়া আৰু একো চিন্তা কৰাৰ প্ৰয়োজন নাই। তাই সকলো বুজি পাইছে।